তোৰ উৎপাতটো অকণমান ঘৰলৈ অহাৰ পৰা বেছি হৈ গৈছে, মই চাই আছো। আৰু এটা কথা নহয়, ভনীয়ৰৰ আগত কি ফুচফুচীয়া মেল পাতি আছিলি? মোৰ বিষয়ে তই কি বেয়াকে লগাইছ ক? এইবিলাক আপুনি কি কথা কৈছে? মইচোন ভণ্টিৰ আগত একো কথাই কোৱা নাই। মোৰ ধৈৰ্য পৰীক্ষা নকৰিবি, ভালে ভালে ক, ভণ্টিৰ আগত তই কি কথা কৈ আছিলি? নহ'লে মোক ভণ্টিয়ে এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰে। আৰু শুন, মই এইখন ঘৰত কাৰোলৈকে ভয় নকৰোঁ। ঘৰত যিটো গতি কৰোঁ এতিয়াও কিন্তু সেইটো কৰিবলৈ মোক বাধ্য নকৰাবি। ক, সঁচা কথা ক। মই ভণ্টিক একো কথাই লগোৱা নাই, কিন্তু এইটো সঁচা। অথনি আপুনি বেয়া বেয়া ভাষাৰে গালি পাৰি থাকোঁতে ভণ্টিয়ে সকলোবোৰ শুনিলে। আৰু এইবোৰ কথা মা দেউতাক কৈ দিম বুলি কৈছিলে, কিন্তু মই তাইৰ হাতে ভৰিয়ে ধৰি মুখ বন্ধ কৰি ৰাখিছোঁ। তাই কেনেকৈ শুনা পাব? তই ক'ব লাগিব। নিশ্চয় তই কৈছ, সেইকাৰণে তাই মোক ভালদৰে মাত বোল কৰা নাই। আৰু শুন, তোৰ সেই ভনীয়ৰালৈ মই ভয় কৰা বিধৰ নহয় আকৌ, কথাষাৰ কিন্তু মনত ৰাখিবি। তই মোৰ ওপৰত মতাগিৰি দেখুৱাই একো লাভ নহ'ব, বুজি পাইছনে? মই কি কৈছোঁ তই বুজি পাইছনে নাই? আৰু শুন, বিয়া পাতি নিছোঁ যেতিয়া তই মোৰ ঘৈণী, আৰু ঘৈণী সদায় গিৰিয়েকৰ তলতে থাকে, বুজিলিনে? ময়ো আপোনাৰ ওপৰত কি মতাগিৰি দেখুৱালোঁ? আৰু এইটো কথাকে সদায় মই কিমান শুনি থাকিম? মই জানো গিৰিয়েকৰ তলতে ঘৈণীয়েক বুলি, বাৰে বাৰে এই কথাষাৰ কৈ নাথাকিলেও হ'ব। তোৰ মুখখন দেখোন বেছিকৈয়ে বাঢ়িছে। তই এতিয়া মোৰ ঘৰত থাকিব লাগিছিলে। তোৰ মই মুখ ভাঙি দিলোহেঁতেন। আচলতে মই তোক বিয়া পাতিয়ে ভুল কৰিলোঁ। তোৰ নিচিনা এজনীক বিয়া নপতাই ভাল আছিলে। এতিয়া মই ভালদৰে পস্তাইছোঁ। মই যে আপোনাক ধৰিবই নোৱাৰোঁ। কি কথাটো ভাল পাই, কি কথাটো বেয়া পাই, একোৱেই ধৰিব নোৱাৰি। মইচোন আপোনাক কোনোদিন বেয়াকে নকওঁৱেই, আৰু আপুনি কোৱা মতেই মই সকলোবোৰ ক'লোঁ। কিন্তু আপুনি মোক কোনো কথা নাই, বতৰা নাই, সকলো সময়তে দোষাৰোপ কৰি থাকে। নাজানো আৰু কি কাৰণে কৰে। মইতো সংসাৰখনৰ ভালৰ কাৰণে বহুত চেষ্টা কৰোঁ। বেয়াখিনি আঁতৰাই ভালখিনি লৈ সংসাৰখন আগবঢ়াই নিব বিচাৰোঁ। কিন্তু আপুনি বাৰে বাৰে বাধা দিয়ে। সংসাৰখন ভালক বুলি বহুত চেষ্টা কৰোঁ, কিন্তু আপুনি কোনোদিনেই চেষ্টা নকৰে। অকল মাত্ৰ মোৰ দুখবোৰ বিচাৰি থাকে। লাভ নাই, লাভ নাই। এইবিলাক ঘৰিয়ালৰ চকু পানী মোৰ আগত দেখুৱাব নালাগে। মই তোক ভালদৰে জনা আছে তই কেনেকুৱা। আপুনি কওকচোন, মোৰ ভুল ক'ত? বিয়া হোৱাৰ পিছৰে পৰা আপোনাৰ অবাধ্য হয় মই কি কৰিছিলোঁ? এবাৰ মোক কৈ দিয়ক। ভুলবোৰ আঙুলিয়াই দিলেহে মই ভাল কৰিব পাৰিম। তাকেইতো, তইতো ভুল কৰিয়ে পোৱা নাই আজিলৈকে। গতিকে মই তোক ভুল ক'ত দেখুৱাই দিব পাৰিম, নহয় জানো? তইতো জীৱনত ভুল চাগে আৰু নকৰিবিয়ে, তইতো শুদ্ধই হয়। আপুনি সদায় মোৰ কথাবোৰ নিগেটিভকেই লয়, কোনো দিন পজিটিভকৈ নলয়। আৰু কোনোবা এদিন মোৰ কথা আপুনি ভাবিছেনে এবাৰ? আপুনি কোৱা কথাবোৰ, আপুনি কোৱা বেয়া বেয়া শব্দবোৰে মোক কিমান আঘাত দিব পাৰে এবাৰ ভাবি চাইছেনে? সৰুৰে পৰা যিখন ঘৰত ডাঙৰ হৈছোঁ, সেইখন মৰমৰ ঘৰক এৰি থৈ মা দেউতাৰ বুকুৰ মাজৰ পৰা আঁতৰি বেলেগ এখন ঘৰলৈ বিয়া হৈ যাব লগা হয় ছোৱালীবোৰ। আৰু ময়ো সেই নিয়ম মানি আপোনালৈ বিয়া হৈছোঁ, আৰু সকলোতকৈ বুকুৰ আপোন বুলি আপোনাকেই ভাবোঁ। কিন্তু আপুনি এবাৰ মোক আপোন বুলি ভাবেনে? নাভাবে। আপুনি যদি মোক আপোন বুলি ভাবিলেহেঁতেন, তেনেহ'লে এইবিলাক বেয়া বেয়া শব্দৰে মোক গালি গালাজ পাৰি অন্তৰত দুখ কষ্ট নিদিলেহেঁতেন। মোৰ চকু পানীৰ মূল্য আপুনি বুজি পালেহেঁতেন, যদিহে আপুনি মোক নিজৰ আপোন বুলি ভাবিলে হয়। এইবিলাক কথা ক'বলৈ তোমাক কোনে শিকালে? ভনীয়াৰাই? নহ'লেতো আজিলৈকে এনেকুৱা কথা কোনোদিনেই কোৱা নাছিলা তুমি। হয়, ময়ে শিকাইছোঁ। যিখিনি শিকাইছোঁ সেইখিনি সঁচা কথাই শিকাইছোঁ, আৰু বহুত ভাল কথাই শিকাইছোঁ। ভণ্টি, তই যা, তই ইয়াৰ পৰা যাচোন, যা। তোৰ নিজৰ কাম আছে নহয়, তোৰ নিজৰ কাম কৰগৈ। নাযাওঁ। আৰু শুন, আজি এই মানুহজনক ভালদৰে বুজাই দিব লাগিব যে এজনী ছোৱালীৰ অন্তৰত থকা আৱেগ অনুভূতিবোৰ কি। এইবিলাক অপমান কৰিবৰ কাৰণে তুমি মোক ইয়ালৈ আনিছিলা? এইবিলাক তোমালোক দুইজনীৰ প্লেন আছিল মানে? মই এইখন ঘৰত এক মুহূৰ্তৰ কাৰণেও নাথাকোঁ। নহ'ব, এনেকৈ পলাই হাৰিলে নহ'ব। আপুনি আজি কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব। ভণ্টি, তোৰ অকণমান বেছি হৈ গৈছে, তই ইয়াৰ পৰা গ'লি নে?
নাই নাই বাইদেউ, মই নাযাওঁ। আজি মই প্ৰশ্নৰ উত্তৰ লৈহে যাম। আৰু শুন, তোক মই ইমান দুখত থাকিবলৈ নিদিওঁ। তই কেনেকৈ ভাবিব পাৰিলি যে তোক মই দুখত থাকিবলৈ দিম বুলি? হেৰা, তুমি মোৰ পৰা কিহৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছা? অকণমান ধৈৰ্য ধৰিব লাগিব আপুনি। এটা প্ৰশ্নৰ উত্তৰ মোক দি লওক। এজনী ছোৱালীক সমাজৰ আগত সেন্দুৰ পিন্ধাই নিজৰ ঘৰলৈ বোৱাৰী কৰি নিয়াৰ পিছৰে পৰা এজন স্বামীৰ দায়িত্ব কৰ্তব্য শেষ হৈ যায় নেকি? আৰু সেই ছোৱালীজনীকে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ঘৰখনত অকল মাত্ৰ কাম কৰা মেচিন এটাৰ দৰে ব্যৱহাৰ কৰি আকৌ সেই মানুহজনীকে শাৰীৰিক মানসিক নানান গালি গালাজেৰে অত্যাচাৰ কৰাটোৱে এজন পুৰুষৰ কি ধৰ্ম নেকি? ভণ্টি, তই প্লিজ প্লিজ মনে মনে থাক। এইবিলাক কথা তই কিয় উলিয়াইছ? মাহঁতে গম পাবলৈ হ'লে কি হ'ব বাৰু? বাইদেউ, তই চিন্তা নকৰিবি। এইকেইটা প্ৰশ্নৰ উত্তৰ মোক ভিনদেউৱে দিব লাগিব। এইবিলাক তুমি কি কথা সুধিবলৈ আহিছা? আৰু তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই ইয়ালৈ অহা নাই। আপুনি এটা কথা জানেনে? এজনী ছোৱালী যেতিয়া বিয়া হৈ যায়, সেই বিয়া হোৱাৰ পিছৰে পৰা নিজৰ স্বামীজন সকলোতকৈ আপোন মানুহ হৈ যায়। বিয়া হোৱাৰ পিছৰে পৰা আপুনি বাইদেউৰ কাৰণে বহুত আপোন মানুহ হৈ পৰিল। আৰু আপোনাৰ সুখ দুখ এইবিলাকৰ কথা ভাবি আপোনাৰ মতে আপুনি অকণো দুখ নোপোৱাকৈ কাম কৰি যায়। আৰু তাৰ বিনিময়ত আপুনি বাইদেউক কি দিছে? তাৰ বিনিময়ত বাইদেউক আপুনি বেয়া বেয়া শব্দৰে গালি গালাজ পাৰিছে। আনকি নিজৰ মাকৰ ঘৰখনলৈ আহিও বাইদেৱে শান্তিৰে থাকিব পৰা নাই। আমাৰ সন্মুখতে এইখিনি কৰিছে। ঘৰত চাগে আৰু কি কি কৰে তাৰতো কোনো ঠিকনা নাই। তই এইবিলাক কথা উলিয়াই মোৰ মনত দুখ নিদিবি। বাৰে বাৰে বেয়া বেয়া শব্দৰে গালি গালাজ কৰাৰ কথা কৈ নাথাকিবি। সেই গালি গালাজখিনিলৈ মনত পৰিলে মোৰ বুকুখন বিষাই যায়। আৰু শুন, মই ভালদৰে আছোঁ আৰু ভালদৰে থাকিম। তহঁতি এইবিলাক কথা চিন্তা কৰিব নালাগে। বিয়া হ'লোঁ যেতিয়া সেইজন মানুহে মোৰ আপোন। ভালেই হওক বা বেয়াই হওক, সেইজন মানুহৰ লগতে জীৱনৰ শেষৰ সময়ছোৱালৈকে কটাব লাগিব। গতিকে তই এইবিলাক কথা বহলাই পৰিস্থিতিটো বেয়া নকৰিবি। শুনিলে বাইদেউৰ কথা? ইমানখিনি হোৱাৰ পিছতো কিন্তু আপোনাক বাইদেৱে আপোন বুলিয়ে ভাবি আছে। কিন্তু এটা কথা শুনিলা বাইদেউ, মই তোক আৰু সেইখন ঘৰলৈ যাবলৈ নিদিওঁ। লাগিলে যিয়েই নহওক কিয়, ভিনদেউৰ এনে ব্যৱহাৰ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু মোৰ মা দেউতাই এইবিলাক কথা সহ্য কৰিব নোৱাৰে। হ'ব পাৰোঁ আমি দুখীয়া, কিন্তু এনেকৈ তোৰ দুখত থাকিবলৈ আমি কোনেও দিব নোৱাৰোঁ। ভণ্টি, এইবিলাক কি কথা কৈছে? মই যি কৈছোঁ সঁচা কথাই কৈছোঁ। আৰু সঁচা কথা ক'লেতো আজিকালি মানুহে বেয়াই পায়। বাইদেৱে যিখিনি কথা আপোনাক ক'ব নোৱাৰে সেইখিনি কথাকে মই আপোনাক কৈছোঁ। এবাৰ বাইদেউৰ চকু জুৰিলৈ কেতিয়াবা চাই পাইছেনে? এবাৰ বাইদেউৰ জেগাত আপুনি ৰৈ পেলাই চাইছেনে সেই মানুহজনী কিমান দুখত আছে? আপোনাক ইমান মৰম যত্ন আপডাল লোৱাৰ পিছতো আপুনি বাৰে বাৰে সেই মানুহজনী ইমান বেয়া ব্যৱহাৰ কৰি থাকে। আপোনাৰ অন্তৰত অকণো বেয়া নালাগে? যদি ইমান কষ্ট দিব লাগে হয়, তেতিয়াহ'লে মোৰ বাইদেউক কিয় বিয়া কৰাইছিলে? তুমি ভুল বুজিছা। মই তোমাৰ বাইদেউক অকণো কষ্ট দিয়া নাই। শুনি তুমি নোকোৱা কিয়? মইনো কি ক'ম? মোৰ ক'বলৈ একোৱেই নাই। মোক আপোনাৰ পৰা টকা পইচা একোৱেই নালাগে। বিয়া দিন ধৰি মই আপোনাক টকা পইচাৰ ফালৰ পৰা অকণোৱে আমনি কৰা নাই। মন গ'লেও কাপোৰ কানি এইবিলাক ল'বলৈ আপোনাক মই জোৰ কৰি কেতিয়াও পোৱা নাই। কিন্তু আপোনাৰ পৰা মই সঁচা মৰম, সঁচা ভালপোৱা বিচাৰোঁ আৰু দিনটো এষাৰ মৰমৰ মান বিচাৰোঁ। এইখিনি মোৰ কাৰণে যথেষ্ট। তাতকৈ আৰু মোক একো নালাগে। আৰু শুনক, আপোনাৰ সন্মুখত যে এই মানুহজনী থিয় হৈ আছে, সেই মানুহজনী আপোনাৰ দৰে তেজ মঙহেৰে গঢ়া এজনী মানুহ। সেই মানুহজনীৰো দুখ সুখ যন্ত্ৰণা অনুভূতি এইবিলাক আছেই। বোৱাৰী হ'ল বুলি যে সেই মানুহজনী দুখ সুখ যন্ত্ৰণা এইবিলাক বস্তু নাই তেনেকুৱাতো একো কথা নাই। সকলো মানুহৰ দৰেই বোৱাৰীৰো এটা মন থাকে, নিজস্বতা থাকে। গতিকে আপোনালোকে সেই বোৱাৰী শব্দটো এটা ঠেক গণ্ডিৰ মাজত ভৰাই থৈছে। সেইকাৰণেই আজি বাইদেউৰ অৱস্থা এনেকুৱা হৈছে। বোৱাৰী হ'ল বুলিয়ে যে উৰণিৰ তলত ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব তেনেকুৱা কোনো কথা নাই। নিজস্বতা বোলা বস্তুটো নাইকিয়া হৈ নাযায়। অলৈ যাব নাপায়, তলৈ যাব নাপায়, ইটো কৰিব নোৱাৰে, সিটো পিন্ধিব নোৱাৰে। এইবিলাক কৰিব কেতিয়াও নালাগে। আৰু সেইবোৰ কথাটো মই বাদেই দিছোঁ। অন্ততঃ আপুনি আপোনাৰ নিজৰ সহধৰ্মিনীজনীক সন্মান কৰিবলৈ শিকক।
যুক্তি সহকাৰে কথাবিলাক বিচাৰ বিবেচনা কৰিবৰ সময় আহি গ'ল। নহ'লে আপোনালোকৰ এই সংসাৰ হৈ নাথাকে। ইজন সিজনৰ মাজত কোনো বুজাবুজি নাই। মই এদিনতেই গম পাই গৈছোঁ। আৰু মই এইবিলাক কথা আগতেই গম পাইছিলোঁ, যেতিয়া নেকি আপোনালোকৰ ঘৰত এসপ্তাহ ধৰি মই থাকিবলৈ গৈছিলোঁ। কিন্তু ভাবিছিলোঁ আপোনাৰ সেইখিনি চৰিত্ৰৰ সলনি হ'ব, কিন্তু আপুনি একেই থাকিলে। আৰু বাইদেৱে যন্ত্ৰৰ দৰে আপোনাৰ সেই বেয়া গালি গালাজ অত্যাচাৰবিলাক সহ্য কৰি গৈছে। কিমান দিনলৈ এইবিলাক সহ্য কৰিব? এটা দিন আহিব, সহ্যৰ সীমা কিন্তু ভেদ হৈ যাব। তেতিয়া কিন্তু পৰিস্থিতি বহুত বেয়া হৈ যাব। ভণ্টি, হ'ব আৰু তই শুই থাকগৈ যা। এইবিলাক কথা আৰু নলিয়াবি। মই আৰু শুনিব নোৱাৰোঁ। আৰু শুনক ভিনদেউ, আপুনি আমাৰ বাইদেউ এটা চাবি দিয়া পুতলাৰ দৰে ব্যৱহাৰ কৰি আহিছে। আৰু বাইদেউ শুনি তই তোক যেতিয়া সন্মান কৰিব নাজানে, তেনেহ'লে তই সেই অসন্মানৰ পাত্ৰ হৈ সেইখন ঘৰত গেলি পচি মৰিব নালাগে। তোক আৰু মই কেতিয়াও সেইখন ঘৰলৈ উভতি যাবলৈ দিব নোৱাৰোঁ। তুমি কথাবিলাক কিবা বেলেগলৈ লৈ গৈছা। মই কথাবিলাক এতিয়া বুজি পাইছোঁ। তুমি বেছিকৈ খং কৰিছা। কিয় খং নকৰিম? যিজনী বাইদেউ সৰুৰে পৰা ইমান ঠাণ্ডা বুন্দা, সেইজনী বাইদেউৰ দুখ দেখি কেনেকৈ সহ্য কৰিম? এৰাতিৰ কাৰণে মাকৰ ঘৰলৈ আহিছে, আৰু সেই দিনটো ভালদৰে থাকিব পৰা নাই। তাৰ কাৰণে, আপোনাৰ কাৰণে নহয় জানো? সেইটো হয়, কিন্তু কথাবোৰ মই বুজি পাইছোঁ। মই সঁচাকৈ বৰ অহংকাৰী আছিলোঁ। সেইকাৰণে চাগে বাইদেউ এনেকুৱা ব্যৱহাৰ কৰোঁ। মোৰ ভুল হৈ গ'ল। যদি পাৰা মোক ক্ষমা কৰি দিয়া। এতিয়াহে অনুভৱ কৰিছোঁ, বাইদেউক মোৰ লগত যাবলৈ নিদিওঁ বুলি ক'লত মোৰ অন্তৰখনত কিবা এটা দুখ লাগিছে। তেতিয়াহে অনুভৱ কৰিব পাৰিছোঁ যে মোৰ জীৱনত বাইদেউ নহ'লে মই কিমান অকলশৰীয়া হৈ যাম। এইবিলাক কথা তুমি মা দেউতাক নক'বা। মই আজিৰ পৰা ভাল হ'ম। পাৰিলে মোক ক্ষমা কৰা। বুজি পাইছে যদি ভালেই আছে, কিন্তু মোক ক্ষমা খুজিব নালাগে, বাইদেউক খোজক। পুনি, মোৰ ভুল হৈ গ'ল। পাৰিলে মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। মই আৰু আজিৰ পৰা তোমাক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ। ক্ষমা খুজিব নালাগে, কিন্তু মোক বেয়াকৈ নক'ব। মই বৰ কষ্ট পাওঁ। ভণ্টিয়ে যেনেদৰে কথাবোৰ ক'লে মই তেনেকৈ ক'ব নাজানো, আৰু মই আপোনাক এনেকৈ কথাবোৰ ক'ব হয়তো কেতিয়াও নোৱাৰিলোহেঁতেন। আজি ভণ্টিয়ে কথাবোৰ ক'লে ভালেই কৰিলে। অন্ততঃ আপুনি মোক বুজি পাইছে। ভণ্টি, তুমি এইবিলাক কথা কৈ ভালেই কৰিলা। তুমি যদি আজি এইবিলাক কথা নকলাহেঁতেন, মই চাগে এনেকৈ অহংকাৰী হৈ বাইদেউক বহুতো কষ্ট দিলোঁহেঁতেন।